নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 19 ছেপ্টেম্বৰ ছিংগাপুৰত ভূমিকম্প থাকে নহয়, এটা চেণ্টাৰ। এই চেণ্টাৰ আহি পালে অসম, আৰু পিছত দেখা গৈছে বম্বেটো অলপ চুইছে। এইটো শেহতীয়াকৈ বম্বে ইণ্ডাষ্ট্ৰিটো এইটো চুইছে, আৰু অসমৰ উৎপত্তিস্থল যোনটো, তাত কিন্তু স্তব্ধ হৈ গৈছে মোটামুটি। অসমত ভূমিকম্পৰ যি জোকাৰণি এই মুহূৰ্তলৈকে কিন্তু চলি আছে। আজি দিনটোতো চলি আছে। আজি হ'লগৈ একজেক্টলি, মোৰ যদি ভুল নহয়, 4 ছেপ্টেম্বৰ। আজিও চলি আছে। কথাটো হ'ল যে মই নিজৰ মানুহ হওক, আন মানুহ হওক, মই সকলোকে চান্স দিওঁ। তো নিশ্চিতভাৱে মই গৰিমাকো চান্স দিব খুজিছোঁ, চান্স দিম। তো এই 19 তাৰিখৰ পৰা যি জাৰ্ণি, তাৰে খুব চুটি এটা মই ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে শেষলৈকে চাব। সেইটো এতিয়া দেখিছোঁ বহুতে ভয় খাই আছে। এনেকুৱা ভয় মইতো আচৰিত খাইছোঁ যে ধৰি লওক কোৰ্টৰ জাজ, ৰিটায়াৰ্ড জাজ, তেওঁলোকো ফোনত কথা পাতিবলৈ মোৰ লগত ভয় খাইছে। এনেকুৱা এটা পৰ্যায়। বাকী উকিল চুকিলটো বাদেই দিয়ক, কোনো মন্তব্য দিবলৈ ভয় কৰে। তো সাধাৰণ মানুহ কি অৱস্থা। কিন্তু হয়, জুবিন গাৰ্গৰ যি অনুৰাগী, তেওঁলোকৰ কিন্তু কোনো ভয় চয় নাই দেই। তেওঁলোকে কৈ আছে, তেওঁলোকে কিন্তু তেওঁলোকৰ যি এই ভূমিকম্পৰ জোকাৰণি কিন্তু এতিয়ালৈকে আছে, এই মুহূৰ্তলৈকে। তো গতিকে গৰিমাৰ এইটো আমাৰ ভাৰতবৰ্ষখন আপোনালোকে জানে, এই মুহূৰ্তলৈকে যিমানে আপুনি নাৰী সশস্ত্ৰীকৰণ, আপোনাৰ মহিলা বিল টিল পাছ হৈছে, যিয়ে কওক আপুনি, মূল কথাটো হ'ল যে আমাৰ যি ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত এই মুহূৰ্তটো বিশ্বগুৰু হোৱাৰ পিছতো দেখা গৈছে পুৰুষতান্ত্ৰিক এটা মানসিকতা, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা। স্বাভাৱিকতে যদি সময়ৰ আগত কাৰোবাৰ মৃত্যু হয়, মৃত্যু হোৱাৰ লগে লগে কিন্তু ফাৰ্ষ্ট চাৰ্জটো আহিব এই বোৱাৰীৰ ওপৰত। তই কুলক্ষণীয়া, তই ডাইনী, মোৰ ল'ৰাটোক খালি, অমুক তমুক কিবা কিবি। আৰু ইয়াৰ পিছৰ পৰা কোনোবা এইবিলাকক চালে বোলে যাত্ৰা বেয়া হয়, এই ধৰণে। এইটো আমাৰ যিমানে আপুনি জিন্স পিন্ধক, যিয়ে কৰক বাৰু, ঘূৰাই পকাই এণ্ড অফ দি ডে এইটোৱে। কিন্তু তো আমি দেখিছোঁ যে আৰম্ভণিৰ পৰা গৰিমাৰ ওপৰত কিন্তু কিছু ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে যে আপুনি এইটো কেলে কৰা নাই, সেইটো নকৰে কিয়, অমুকটো নকৰে কিয়। সেইটো কিন্তু চাৰ্জ হৈ আছিলে। আৰু এয়া অকল পুৰুষতান্ত্ৰিক ব্যৱস্থা নহয়, তাত দেখা গৈছে মহিলাবিলাকৰো, ছোৱালীবিলাকৰো এইটো, যিহেতু তেওঁলোকে জুবিনৰ অনুৰাগী, ভণ্ড নহয়, প্ৰকৃত অনুৰাগী। সেইটো কাৰণে হোৱাটো খুব স্বাভাৱিক কথা। যদি পৰিয়ালৰ মানুহে কৈ দিব পাৰে যে তই কুলক্ষণীয়া বুলি, তো গতিকে অনুৰাগীৰ মাজত এইটো হ'বই। তো প্ৰথম অৱস্থাটো মোৰ যোনটো অবজাৰভেশ্যন দেই, মোৰ অবজাৰভেশ্যন এতিয়ালৈকে ভুল হোৱা নাই। তেওঁৰ যি গৰিমাৰ যি এক্টিভিটিজ বা যি একশ্যনবিলাক যথেষ্ট সন্দেহজনক আছিলে। সন্দেহজনক থকাৰ কাৰণে জুবিনৰ আপোন যিবিলাক মানুহ, অৰ্থাৎ অনুৰাগীসকলে কিন্তু বিভিন্ন প্ৰশ্নবান গৰিমাক কৰিছে। গৰিমা প্ৰপাৰলি উত্তৰ দিব পৰা নাই। হয়তো এনেকুৱা হ'ব পাৰে হিন্দী ফিল্মৰ নিচিনা, তেওঁ কোনো একশ্যন কৰা বা কিবা কোৱাৰ কোনো অৱস্থাতে নাছিলে। হয়তো তেওঁক বেলেগ এটা কোনো ফ'ৰ্ছে, বেলেগ কোনো এটা গ্ৰুপে তেওঁক কণ্ট্ৰল কৰি আছিলে, এনেকুৱাতো হ'ব পাৰে। কাৰণ আমি বেয়া ছাইডটো নহয়, তাৰ কি হ'ব পাৰে, সম্ভাৱনীয়তা কি, সেইটো সম্পৰ্কে আমাৰ জনাটো দৰকাৰ। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে জানে যে বহুত টেঙৰ ৰাজনীতিবিদ, বহুত টেঙৰ, ধূৰ্ত বুলি নকওঁ আৰু, বেয়া কথা, বহুত টেঙৰ ৰাজনীতিবিদ। গতিকে সি ছিংগাপুৰৰ পৰা আৰম্ভ কৰি ছিংগাপুৰ টু সোনাপুৰ, এই যে গোটেই যে তেওঁৰ যে ডিলিংছটো যদি আপোনালোকে চাব, এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নহয়, এয়া তেওঁৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নহয়, এয়া আছিলে ধুৰন্ধৰগিৰিৰ চূড়ান্ত, অৰ্থাৎ ইম'শ্যনেল ইণ্টেলিজেঞ্চ, নট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। মই কৈ আছোঁ, মই ৰঞ্জন চৌধুৰী কৈছোঁ
যে এইটো হিমন্ত বিশ্ব শৰ্মা ছিংগাপুৰৰ পৰা সোনাপুৰলৈকে যি কাৰবাৰটো কৰিলে এইটো কিন্তু মানে ইমোশ্যনেল, আমাৰতো মানুহবিলাক আৱেগিক হয়, সেইটো কাৰণে হৈছে। কিন্তু এইটো কিমান দিন তেওঁ এইটো মানে তিষ্ঠি থাকিব পাৰি এইটো হিমন্ত বিশ্ব শৰ্মাৰ অহা দিনবোৰৰ যিবিলাক তেওঁৰ পদক্ষেপ হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব। শেষলৈ এইটো কাৰণে চাবলৈ কৈছোঁ যে সেই নেৰেটিভটো মই অলপ সময়ৰ পিছতে ক্লিয়াৰ কৰি আছোঁ। গৰিমা কেতিয়া এফআইআৰ কৰিলে? গৰিমা কিন্তু যেতিয়া দেখিছে যে ৰাইজ মানে লাখ লাখ ৰাইজ ওলাই আহিছে, তেতিয়া তেওঁ সাহস পাই গৈছে। তেওঁ যদি কাৰোবাৰ বান্ধোনত আছিলেও বা সেইটো ছিঙি তাই ওলাই আহিছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে এই সময়ছোৱাত মানে একজন বোৱাৰী হিচাপে ধৰি লওক তাত দেখা গৈছে যে ৰাজনীতিবিদবিলাকো আহিছে আৰু ৱৰ্ল্ডৰ মানে একদম টপ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আদানীও আহিছে, গৌতম আদানীও আহিছে। গোটেইখিনিক তেওঁ একমডেট কৰা, ভদ্ৰভাৱে আপ্যায়ন কৰা, এইটো ধেমালি কথা নহয়, কিন্তু এইটো কম ধৈৰ্যৰ কথা নহয়। গতিকে এই গোটেই বস্তুটোক তেওঁ শেষলৈকে চলাব পাৰিবনে নাই সেইটো বহুত ডাঙৰ কথা। কাৰণ গৰিমা শেষলৈকে মানে তেওঁৰ নিজৰ যি গৰিমাটো বৰ্তাই ৰাখিব পাৰিবনে নাই, এইটো হ'লকে আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু ৰাজনীতিবিদবিলাকেতো চাওক, এতিয়া কংগ্ৰেছ হওক বিজেপি হওক, তেওঁলোকেতো ৰাজনীতি কৰিবই। আৰু এই যে আমাৰ মূৰ্খ কংগ্ৰেছী কেইটা আছে নহয়, বহুত সৰু, ইহঁতে মোক ফ'ল' নকৰে। আকৌ কিছুমানে ভাবি থাকে মই কংগ্ৰেছৰ মানুহ। মই কংগ্ৰেছৰ মানুহ নহয়। কি বুলি ভাবিছে আপোনালোকে? 2026 যদি খুদা নাখাস্তা কংগ্ৰেছ আহি যায়, মই কি ইহঁতক খুদা এৰি দিম নেকি? জুবিনো যেনেকৈ কৈছিলে মানে মই কংগ্ৰেছ বা বিজেপি বুলি কোনো হেৰি নাই, মোৰ দৃষ্টিভংগী তেনেকুৱাই। মই চিধা কথাটো সেইটোৱে যে এতিয়া বহুত পিছ পৰি আছে। মোৰ ফাৰ্ষ্ট এপিছড 19 ছেপ্টেম্বৰৰ ঘটনা হোৱাৰ লগে লগে মই যে নিজক জুবিনৰ খুৰা বুলি কৈছিলোঁ, কেলে কৈছিলোঁ, যদি চিৰিয়েলি চাই, যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰে, তেতিয়া তাৰ কানেকশ্যনটো এইটো পাই যাব। হিমন্ত বিশ্ব কিন্তু কোৱা নাই এই ৰঞ্জন চৌধুৰী মালটো ক'ৰ পৰা টপকিলেহে হেৰি খুৰা হৈ। হিম্মত নাই হিমন্ত বিশ্ব শৰ্মাৰ। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীও কিন্তু জুবিনৰ যেনেকৈ অনুৰাগী, তেওঁৰো অনুৰাগী আছে, অনুৰাগী কিন্তু চাই আছে। আৰু সেইদিনাখনৰ এপিছড 19 তাৰিখৰ এপিছড চাব, মই য'ত কৈছিলোঁ যে CBI নহয়, কাৰণ তেওঁলোকৰ ছাকচেছ ৰেট মাত্ৰ 2%। তেওঁ কিমান বঢ়িয়াকৈ গেমটো খেলিলে, ছাকচেছ ৰেট 2%। মই প্ৰথম দিনাখনেই কৈছিলোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ তত্বাৱধানত এইটো এটা ক্ৰিমিনেল কেছ, মানে জুডিচিয়াৰী মেটাৰ, সেই বস্তুটো তাৰ যোগেদি এইটো নিষ্পত্তি হ'ব লাগিব। এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাৰ টেঙৰ মানুহ, এওঁতো ঠিক ধৰি পেলালে। তেওঁৰ অনুৰাগীবিলাকে কিন্তু মোক ফ'ল' কৰিছে। কংগ্ৰেছে কি গৌৰৱ, কি সৌৰভ, অমুক তমুক যি আছে, দেৱব্ৰত কোনো নহয়, অখিলতো অখিলে আৰু নাচি থাকে। সিও কি কম পলিটিক্স কৰি আছে নেকি? লুৰিং। তাৰতো এতিয়ালৈকেতো সি আছুৰে নেতা হৈ আছে দেখোন। আছুৰ যে গুণটো আছে এতিয়াৰ পৰা তাৰ গাৰ পৰা যোৱাই নাই। এতিয়া চামকানো কৈছে স্পেচিয়েল ইনভেষ্টিগেশ্যন নহয়, মোৰ কেছ CBI ED ৰেফাৰ কৰিবলৈ। চাওকচোন, আৰু ঠিক জেগাত ধৰিছে হিমন্ত বিশ্ব শৰ্মা। চাওক, পলিটিক্স কোনে কৰি আছে? পলিটিক্স এওঁলোকে কৰি আছে। তাৰমানে চামকানো জানে যদি মই CBIৰ ওচৰলৈ যাওঁ বাচি যাম। আৰু এই যে জ্ঞানী আৰু মূৰ্খকেইটা কংগ্ৰেছৰ নেতাকেইটাই গম নাপায়। আৰু ঠিক এইটো কংগ্ৰেছে উত্তৰ কি দিব? কিবা উত্তৰ আছে নেকি? কোনো উত্তৰ নাই। তো গতিকে এই যে এণ্টায়াৰ যাত্ৰাটো, গৰিমা যদি তেওঁৰ গৰিমাটো বজাই ৰাখিব নোৱাৰে, তেতিয়াহ'লে মই কিন্তু বোৱাৰী তোক কৈ দিছোঁ, তোকো মই সোধাই নেৰো, চিধি আমি বিচাৰোঁ যে তুমি নায়িকা হিচাপে থাকা। খলনায়িকা যদি ক'ৰবাত মই গুণটো পাই যাওঁ, কাৰণ ল'ৰা আমি হেৰাইছোঁ, গতিকে তোমাকো এৰা নহ'ব। গতিকে তোমাৰ যি গৰিমা, সেই গৰিমাটো নিজে চেষ্টা কৰা বৰ্তাই ৰাখিবলৈ। আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। শ্বেয়াৰ কৰিব, মই জানো আপোনালোকে কমেণ্টছ কৰিবলৈ বহুত ভয় খাই আছে। প্লিজ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। নমস্কাৰ।